নমস্কাৰ বৰ্তমান আমাৰ চাটাৰিং শেষ হৈছে বাৰু বৰ্তমান দেখাই আছোঁ আপোনালোকক বেছি নাই আৰু অকণমান আছে আধা ঘণ্টামান লাগি যাব আৰু দেখাইছোঁ আপোনালোকক সম্পূৰ্ণকৈ আমাৰ কিমান আগবাঢ়িছে আমি ৰাতিপুৱা 7টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ চাটাৰিঙৰ ঢালাইটো আৰু বৰ্তমান এতিয়া 4:30 5টা বাজি গৈছে আৰু বেছি টাইম নাই আৰু অকণ আমি সোনকালে হ'লেই আমাৰ অকণ ভাল হ'ব যিহেতু লাইনৰ অকণমান প্ৰব্লেম অসুবিধা হৈ আছে বাৰু ইয়াত লাইট চাইট চব লগাই থোৱা আছে বাৰু ইমান বিশেষ টেনশ্যন লোৱা নাই বাৰু আৰু আপোনাক দেখাইছোঁ বাৰু আমি ৰাতিপুৱা দেখাইছিলোঁ আপোনালোকক কেনেকুৱা ধৰণত আমি কামবোৰ কেনেকৈ কৰি গৈ আছোঁ এইফালে চিৰি ঢালি হৈ গ'ল বৰ্তমান চিৰিও কমপ্লিট হৈ গৈছে আৰু এইফালে অকণমান আছে এইফালে লাগি আছে বাৰু এইফালে মিস্ত্ৰী যোগালী চব সকলো লাগি আছে মেচিন দুটা লগাইছিলোঁ আৰু আপোনালোক কেনেকৈ ঢালিছোঁ কি হৈছে আমাৰ কামবোৰ কিমান ফিনিচিং হৈছে চাব আপোনালোকে জনাব আৰু কমেণ্ট কৰি জনাব এইটো হ'ল লক্ষীপুৰ কলেজৰ ইয়াত আপোনাৰ এখন 3খন চাৰ্ট হ'ব ফাৰ্ষ্ট গ্ৰাউণ্ড ফ্ল'ৰ চাৰ্টখন আমি ঢালিছোঁ এতিয়া বৰ্তমান আৰু 3খন ঢালিব লাগিব ইটো বিল্ডিঙত আমাৰ 2খন চাৰ্ট অলৰেডি কমপ্লিট হ'ব গৈ আছে বাৰু অহা শনিবাৰে আকৌ এইখন চাৰ্ট ঢলা হ'ব আজি এখন ঢলা হৈছে সেইটো কাৰণে আপোনালোকক দেখাইছোঁ বাৰু কেনেকৈ কৰিছোঁ আৰু ইয়াত গোটেইসোপা ফুল কনচিল হ'ব ইলেক্ট্ৰিকেলৰ আৰু প্লাম্বাৰ আছে বাথৰুম আছে আৰু এক চাইড লেডিজ হ'ব এক চাইড জেণ্টছ হ'ব সেইটো কাৰণে ভাগ কৰা আছে সেইটো কাৰণে আপোনাক দেখাইছোঁ বাৰু আমি অলৰেডি এতিয়ালৈকে চাটাৰিঙৰ কামখিনি কৰি আছোঁ বাকীখিনি আপোনালোকক দেখাই গৈ থাকিম আৰু প্ৰায় কাম চলি থাকিব আৰু ৰেগুলাৰ কাম চলি থাকিব লক্ষীপুৰত আমি প্ৰায় 1.5 বছৰমান থাকিব লাগিব সেইটো কাৰণে আপোনালোকক দেখাইছোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰি দিব